মই মানে পাগল হৈ গৈছোগে দেখি দেখি সঁচাকে ডগি ট্ৰেইনিং চেণ্টাৰ মানে আজি ইয়াত আহি এনেকুৱা লাগিছে যেন মানে গোটেইখিনি উঠাই লৈ যাম হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আৰু আজি এটা ঠাইলৈ গৈ আছোঁ আশা কৰিছোঁ যে যিটো মানে আমি ভাবি গৈ আছোঁ সেই সকলোখিনি কাম হওক আৰু ধুনীয়া জেগা হ'ব বুলি আশা কৰিছোঁ প্ৰথমবাৰ আমি যাব ওলাইছোঁ এটা নতুন এটা এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে তেন্তে ব'লক গৈ থাকোঁ ইমান ধুনীয়া লাগিছে ৰংকেইটা এইখিনি ৰংখিনি কৈছোঁ চব ঘৰতে দেখাইছোঁ আপোনালোকক ইমান ধুনীয়া লাগিছে নহয় আৰু লগতে মানে ফুলখিনিৰ লগত বেছি ধুনীয়া লাগিছে মানে সঁচাকৈ অ' মাই গড মোক লাগে এইটো ঘৰ ইমান বেছি ধুনীয়া লাগিছে প্ৰথমতে মেট্ৰত আহিলোঁ তাৰপিছত আমি বাছত আহিলোঁ আৰু বাছত মানে আমি এতিয়া গৈ আছোঁ খোজকাঢ়ি আৰু এই মোৰ দুইটা কাষত মানে ইমান বেছি ধুনীয়া ধুনীয়া ঘৰ আছে নহয় মই মানে পাগল হৈ গৈছোঁগৈ দেখি দেখি তাকে এতিয়া এটা সৰু ৰাস্তালৈ মাজলৈ গৈ আছোঁ এইটো ভাল ৰাস্তাটো ক্ৰছ কৰি এতিয়া এনেকুৱা এটা ৰাস্তা দি সোমাই গৈ আছোঁ আমি ইয়াত আহি পাই ইয়াত এইটো দেখিয়ে ভাল লাগিছোঁ পৰিৱেশটো ইমান ধুনীয়া লাগিছে দূৰত আছে ঘৰ এইখিনি কিবা খেতিখিনি কৰিছে ধান গছৰ নিচিনা দেখিবলৈ কি হয় নাজানো চাওক ইমান ইণ্টাৰেষ্টিং মানে জেগা এটা দেখিলোঁ এইটো হৈছে ডগি ট্ৰেইনিং চেণ্টাৰ আৰু ইয়াত মানে গোটেই কুকুৰবোৰক যে এইবোৰ চাওক গোটেই গেমছবোৰ এনেকৈ শিকায় ট্ৰেইনিং দিয়ে এইবোৰ ভিতৰত এনেকুৱা সিহঁতৰ ৰেম্পছ বনাই থোৱা আছে আৰু কি হেৰি আছে ডগি স্কুল ডগি ট্ৰেইনিং ৱাও ইণ্টাৰেষ্টিং মই ফাৰ্ষ্ট টাইম দেখিছোঁ এয়া চাওক ইয়াত লিখা আছে এইবোৰ এইখিনি লিখা আছে ডগি ট্ৰেইনিং চেণ্টাৰ সেয়া ইয়াত লিখা আছে এইখিনি তাকে নতুন নতুন জেগা চাবলৈ পাইছোঁ আজি দেই সঁচাকৈ এইবোৰ আজিলৈকে দেখাই নাই মই আৰু আজি আমি ক'ত গৈ আছোঁ জানেনে আজি আমি গৈ আছোঁ ষ্ট্ৰবেৰী এইটো ছিজনত মানে ষ্ট্ৰবেৰিজ হয় এতিয়া ধুনীয়াকৈ ফাৰ্মত ৰেডি হৈ গৈছে পকিছে ধুনীয়াকৈ ৰঙা ৰঙাকৈ আৰু তাকে আজি আমি নিজেই ষ্ট্ৰবেৰী ছিঙিবলৈ গৈ আছোঁ পথাৰৰ পৰা কেনেকুৱা লাগে কি হয় একচুৱেলি ক'ব গ'লেতো এইবোৰ সৰু ল'ৰা ছোৱালীহে পাহিহঁতৰ হয় কাম কিন্তু আমাৰ কৰিও ভাল লাগে কাৰণ আমিতো আজিলৈকে কৰিয়ে পোৱা নাই এইবোৰ কাম তাকে সেইকাৰণে নতুন এটা এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে আজি আমি আহি পাইছোঁহি ইয়াত আমি আৰু আমাৰ সেই ফ্ৰেণ্ডৰ ফেমিলি এটাৰ লগতে আহিছোঁ আৰু আজি যে এনেকুৱা বতাহ মাৰিছে নহয় ইমানেই বতাহ মাৰিছে মানে বাপৰে একদম মানে উৰাই লৈ যাব নিচিনা কৰিছে কিন্তু বতৰটো যে ভাল ৰ'দ দিছে এতিয়ালৈকে বৰষুণ পৰা নাই সেইকাৰণে লাকি বুলি ক'ব লাগিব বতাহটোতো একো নাই বাৰু তাকে আজি আমি গৈ আছোঁ এটা নতুন এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে বতাহত এইবোৰ গোটেইবোৰ কিবা খেতি কৰিছে এইবোৰ ধান গছৰ নিচিনা দেখিবলৈ লাগিছে কিন্তু ধান গছটো নহয় বাৰু কি হয় জানো কিবা এনেকুৱাৰে হ'ব মানে খাদ্যৰে হয় গছ ফাইনেলি আমি পাই গ'লোহি ফুড ফাৰ্মত কিমান মানুহ আহিছে আৰু হেৰি আছে দেখিয়ে ভাল লাগিছে চলো চলো আণ্ডাৰ আৰু এয়া ষ্ট্ৰবেৰিজ ৰেডি হৈ গ'ল ৱাও দেখি কিমান যে ভাল লাগিছে এইখিনি সঁচাকৈ এইকেইটা ল'ম আৰু আমিও ছিঙি আছোঁ এয়া মই কেইটামান ছিঙিলোঁ ইফালে ৰঙা ৰঙা ষ্ট্ৰবেৰী ইমান ধুনীয়াকৈ কৰিছে নহয় ৰ'ব কেনেকৈ কৰিছে মই আপোনালোকক দেখাম এইবোৰ চাওক কেনেকৈ কৰিছে এইটো হৈছে তলত মাটিখিনি সিহঁতি এনেকুৱা এটা খুটা পাতিছে আৰু ওপৰতে এনেকুৱা এডাল কি বুলি ক'ম লাইন লগাই দিছে তাৰ ভিতৰত আছে এনেকুৱা প্লাষ্টিকৰ কিছুমান কণ্টেইনাৰ আৰু তাৰ ভিতৰত ৰৈছে এইবোৰ এজোপাকৈ আৰু এই লাইনটো কি দেখিছেনে এই লাইনটো হৈছে পানীৰ পাইপবোৰ দেখিছে এই বগা বগা পানীৰ পাইপবোৰ আনি ওপৰত আনি এনেকৈ লগাই দিছে আৰু ইমান ধুনীয়াকৈ লহপহকৈ ষ্ট্ৰবেৰিজখিনি বাঢ়িছে নহয় আৰু ইয়াতে দেখিছে এয়া নেট দি দিছে যাতে চৰাই চিৰিকটিয়ে চাগে নষ্ট কৰিব নোৱাৰে সেইকাৰণে আৰু সঁচাকৈ মানে ভাল লাগিছে আগৰবাৰ আমি এটা গৈছিলোঁ যোৱা বছৰ তাত তলত আছিলে ষ্ট্ৰবেৰিজখিনি এনেকৈ তলত আছিলে তাত অকণমান দিগদাৰে হৈছিলে কিন্তু ইয়াত মানে এনেকৈ ওপৰত আছে যে দেখিয়ে ভাল লাগিছে একদম চবচে ডাঙৰ এটা ষ্ট্ৰবেৰী এতিয়ালৈকে ইমান ডাঙৰ দেখিয়ে ভাল লাগিছে সঁচাকৈ একদম ৰেড আৰু খাবলৈ যে কিমান ভাল হ'ব নহয় কাৰণ একদম ডাইৰেক্ট ফ্ৰেছ গছৰ পৰা ছিঙি আহিছোঁ যে সেইকাৰণে পাহিয়ে আমাৰ ছিঙিছে ভালকৈ ছিঙিব পাৰিবা এটা ভালকৈ এটা ছিঙা এইটো এটা মোৰ মতে এইটো এটা ধুনীয়া হৈ আছে ছিঙিব পাৰা যদি ওপৰত গৈ ছিঙি দিবা খালি সেইডোখৰত চিকুটি দিবা এইডোখৰত এইটো এটা ষ্ট্ৰবেৰী
বেছি আছে নহয় না চাগে বনালে জলদি লো ৰেড পাহি কিমান বালা দেখুৱাই দিয়া ওয়াও ইধৰ আ যাও ও মাই গড লুক এট দিস এটা স্কাই কাৰণে হ'ব সৰু এটা চেঙা প্লিজ 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 সৰু এটা চেঙা ফটো মাৰা ফটো মাই গড কিমান যে ভাল লাগিছে নহয় ইমান ডাঙৰ ডাঙৰ ৰঙা ৰঙা মিঠা মিঠা ষ্ট্ৰবেৰী কেইটা দেখি ৱাও চবফালে চাওকচোন মোৰ দুইফালে মানে একদম ৰঙা ৰঙা হৈ আছে ষ্ট্ৰবেৰীজ অ' মাই গড অ' এইখিনি দেখোন বেলেগ চাওক এইখিনি ব্লুবেৰিজ হয় এইখিনি ব্লুবেৰিজ খালি এতিয়া ৰেডি হোৱা নাই এইটো চাওক এইটো ব্লুবেৰিজ এইখিনি ব্লুবেৰী ফাৰ্ম হয় এইটো নেক্সট মান্থৰ নহ'লে আৰু এটা বা দুটা মাহৰ পিছত ৰেডি হ'ব চাগে সেইখিনি গোটেইখিনি ব্লুবেৰিজ এইখিনি যিখিনি লাইন আছে এইখিনি গোটেইখিনি ব্লুবেৰিজ হয় সেই আগৰখিনি কি হয় এইখিনি আছে ৰাজবেৰী গছ কিন্তু ৰেডি হোৱা নাই এইখিনি অকণমান টাইম লাগিব আৰু একমাহ বা দুমাহত ৰেডি হ'ব চাগে কাৰণ এয়া চাওক অকণমান টাইম আছে ৰেডি হ'বলৈ এইটো পকিছে খালি এইটো এই ফাৰ্মখনত সেইটো বেছি ভাল লাগে এইটো ভাল লাগিছে ন যে তুমি নিজে নিজে মানে নিজৰ মতে ছিঙিব পাৰা খালি ছিঙাৰ পিছত চব তুমি কিনিব লাগিব এতিয়াতো ৰাজবেৰীতে হোৱা নাই দুটামান পকিছে মাত্ৰ বাকীখিনি আৰু নেক্সট মান্থত নহ'লে তাৰপিছত জুলাই নহ'লে আগষ্টত ৰেডি হ'ব চাগে আজি নহয় ইয়াত আহি কেনেকুৱা লাগিছে মই ক'ব বুলি জানিছোঁ ইমান বেছি ভাল লাগিছে আমাৰ মানে যাবই মন যোৱা নাই আৰু এনেকুৱা লাগিছে যে যিমান বেছি মানে ডাঙৰ ডাঙৰ দেখিছোঁ বা ৰঙা ৰঙা দেখিছোঁ সকলোখিনি যেন ছিঙি লৈ ইমান বেছি ডাঙৰ ইমান ডাঙৰ ৰঙা ডাঙৰ আৰু ৰঙা মানে আৰু ইমান ধুনীয়া ফ্ৰেছ দোকানতো পোৱা নাই পাহিহেঁতি ক'বই পৰা নাই কোনফালে কি চাওঁ কাৰণ ঢেৰ ফ্ৰুটৰ দোকান পাৰ্টি कैसा लगा स्ट्रॉबेरी पिकिंग मजा आ गया एकदम रेड स्ट्रॉबेरी আৰু চাওক এইখিনি হৈছে চেৰি চেৰি এতিয়া ছিজন হোৱা নাই আৰু টাইম আছে আহিবলৈ ৰ'ব মই ওচৰৰ পৰা দেখাই দিছোঁ এয়া চাওক এয়া লাগি আছে ইয়াতে এইখিনি ধুনীয়াকৈ সৰু সৰু হৈ আছে আৰু এইখিনি টাইম লাগিব আৰু দুমাহমানৰ পিছত চাগে এইখিনি ৰেডি হ'বগৈ আৰু এতিয়াতো আকৌ আমি নাহোঁ কিমান আহি থাকিম আৰু হয় নাই দূৰো হয় আমাৰ ঘৰৰ পৰা সেইকাৰণে আজি চাই ল'লোঁ আৰু আপোনালোককো দেখাই দিলোঁ এইখিনি হৈছে চেৰি গছ আৰু আজি যে কিছু বতাহ মাৰিছে দেই মানে বাপৰে ইমান মানে এনেকুৱা হেৰি গৈছে আৰু এই শ্বেডটো না ইমান বেছি ভাল লাগিছিলে আমি ইয়াতে বহি লৈ এতিয়া চবেই চাহ খালোঁ চেণ্ডউইচ খালোঁ ঘৰৰ পৰা বনাই অনা আৰু শ্বেডটো ইমান বেছি ধুনীয়া লাগিছে ভিতৰত এনেকৈ টেবুলো দিছে সিহঁতি আৰু চকী দিছে ধুনীয়াকৈ বহি লৈ ইয়াতে চবেই মানে খাব পাৰে আৰু বাকী সেইখনেই আছিলে আজি ফাৰ্মখন ভাল লাগিলে আহি আমিও বহুত বেছি এনজয় কৰিলোঁ लूडो गेम उसके साथ स्ट्रॉबेरी पार्टी दिखाओ कितना बड़ा स्ट्रॉबेरी है वाओ এখনে আসলে আমাৰ আজিৰ আমিতো ওলালো বাৰু এতিয়া বাকি এই পিছফালে চক মানুহবোৰ এইবোৰ আহি আছে এতিয়া পাঁচবেলা সময়ত মানে বেছিকৈ মানুহবোৰ আহিছে আমিতো একেবাৰে অপেনিং টাইমতে আহি গ'লো আৰু আপোনালোককো এটা নতুন এক্সপেৰিয়েন্স শ্বেয়াৰ কৰিলোঁ মোৰ লগতে কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই এতিয়া আমি গৈ আছোঁ ক'ত চাওকচোন একদম মানে খেতিৰ মাজে এতিয়া আমি গৈ আছোঁ একদম মানে এয়া খেতিৰ মাজে মাজে ভাল লাগিছে গৈ ৱাও মানে কেনেকুৱা লাগিছে আৰু নতুন এটা এক্সপিৰিয়েঞ্চ কৰিবলৈ আহি পালোহি এয়া চাওক এইফালে খেতিৰ মাজত আমি গৈ আছোঁ এইফালে এটা চাইডত
কলেজলৈ গৈ থাকোঁতে আমি মানে এতিয়া ট্ৰাম ল'বলৈ বুলি গৈ আছোঁ ট্ৰাম ষ্টেচন কিন্তু জানেনে ইমান ধুনীয়া ধুনীয়া ৰাস্তা মাজেদি পাৰ হৈ গ'লোঁ নহয় গৈ মানে ভিডিঅ' নকৰি মই থাকিব নোৱাৰিলোঁ প্ৰথমতে দেখিলে আমি পথাৰৰ মাজে মাজে আহিলোঁ আৰু তাৰপিছতে আহি পালোহি এয়া এটা লেক ইমান ধুনীয়া লাগিছিলে লেকটো তাৰপিছত তেনেকৈ আমি কাষেদি গৈ থাকোঁতে আকৌ গৈ পালোঁগৈ এয়া প্লে এৰিয়া তাততো ইহঁতি নেখেলাকৈতো পাৰ হৈ গুচি নাযায় কেতিয়াও সেয়া দেখিছে এটা অবষ্টেকল ৰাইড আছিলে তাকে পাহিয়ে অলপমান কৰি আছে আৰু বাকী ল'ৰা ছোৱালীকেইটাও কৰি আছিলে বাৰু তাকে এনেদৰে আমি এটা ধুনীয়া দিন পাৰ কৰিলোঁ আৰু আপোনালোকে কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে তেন্তে লাইক এটা কমেণ্ট এটা কৰি দিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ তেন্তে আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বাই